নমস্কাৰ সকলোকে হয় এটা নতুন ক্লাছলৈ স্বাগতম জনাইছো আজিৰ ক্লাছত আসাম ইকনমিক্সৰ মোস্ট ইম্পৰ্টেন্ট 10টা এমসিকিউ কুৱেশ্যন আলোচনা কৰিম আপকামিং এডিআৰই থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড এক্সামৰ উপযোগী হোৱাকৈ সো সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু সকলোৱে এবাৰ লাইক আৰু শ্বেয়াৰ কৰি দিব এতিয়া আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যনত আছে হাউ মেনি অইল ৰিফাইনাৰিজ আৰ দেয়াৰ ইন আসাম অসমত কিমানখন তেল শোধনাগাৰ আছে সো ইয়াতে চাৰিটা বিকল্প আছে অপচন এ আছে 3 অপচন বি আছে 4 অপচন সি 6 অপচন ডি 7 সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন বি 4 অৰ্থাৎ 4খন আছে বৰ্তমান অসমত তেল শোধনাগাৰ 4খন আছে আৰু এই কেইখনৰ নাম হৈছে ডিগবৈ গুৱাহাটী বঙাইগাঁও নুমলীগড় আৰু কিমান চনত সেই তেল শোধনাগাৰসমূহ স্থাপন বা এষ্টাব্লিছ কৰা হৈছিলে এইখিনিৰ চন ইয়াতে দি দিছো সো সকলোৱে নোট কৰি ৰাখিব কুৱেশ্যন নম্বৰ 2 আছে দা ডিগবৈ ৰিফাইনাৰী ইজ ৰান বাই ডিগবৈ তেল শোধনাগাৰটো পৰিচালিত হয় ইয়াতে অপচন এ আছে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেড অপচন বি আছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড আৰু অপচন চি আছে ভাৰত পেট্ৰলিয়াম অপচন ডি আছে হিন্দুস্তান পেট্ৰলিয়াম সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন বি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ দ্বাৰা ডিগবৈ তেল শোধনাগাৰটো পৰিচালিত হয় নেক্সট কুৱেশ্যন নম্বৰ 3 এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আসাম ৰিলেটেড কুৱেশ্যন হয় আৰু মনত ৰাখিব আসাম ৰিলেটেড কুৱেশ্যন বিলাকে আমাৰ এডিআৰই থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড এক্সামসমূহত বেছিকে আহে কুৱেশ্যনটো হৈছে মনিৰাম দেৱান was the first Assamese commercial tea producer where is two tea gardens present ইয়াতে সুধিছে মনিৰাম দেৱান আছিল প্ৰথম অসমীয়া বাণিজ্যিক চাহ উৎপাদক তেওঁৰ দুখন চাহ বাগিচা ক'ত বৰ্তমান আছে ইয়াতে চাৰিটা বিকল্প আছে অপচন এ আছে যোৰহাট অপচন বি ডিব্ৰুগড় অপচন সি শিৱসাগৰ অপচন ডি তেজপুৰ সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন হে যোৰহাট ওকে নেক্সট কুৱেশ্যন নম্বৰ 4 আসাম ইজ known for the production of ইয়াতে সুধিছে অসম ড্ৰেছ উৎপাদনৰ বাবে জনাজাত অপচন এ আছে ৰেড টি অপচন বি গ্ৰীণ টি অপচন সি য়েল্লো টি অপচন সি ব্লেক টি সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন ইয়াতে অপচন ডি হ'ব লাগিছিলে অপচন ডি ব্লেক টি কলা চাহ উৎপাদনৰ কাৰণে অসম বিখ্যাত ইয়াতে মই এটা আপোনালোকক জনাই দিওঁ সেই ভিডিঅ'টো আগতে মই আপলোড কৰিছিলোঁ কিন্তু ইয়াৰ ৰিজলিউশ্যনটো কমকৈ মই এডিট কৰোঁতে দিয়াৰ কাৰণে ক্লিয়াৰ হোৱা নাছিলে চ' মই পুনৰ এইটো ক্লাছটো কৰি পেলাই আপলোড কৰিবলগীয়া হৈছে কুৱেশ্যন নম্বৰ 5 দ্য আসাম কোম্পানী লিমিটেড হেজ ইটছ হেডকোৱাৰ্টাৰ ইন অসম কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যালয় হৈছে অপচন এ আছে গুৱাহাটী অপচন বি ডিগবৈ অপচন চি সোণাৰী অপচন ডি নাজিৰা সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন ডি নাজিৰা আপোনালোকে ভিডিঅ'সমূহ চাওঁতে লাইক কৰি যাব আৰু এনসাৰসমূহ নিজে দিব ট্ৰাই কৰিব মই এনসাৰসমূহ জনোৱাৰ আগতে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 6 प्रकृति के साथ प्रगति की ओर इज द स्लोगन ऑफ व्हिच ऑफ द रिफाइनरी ऑफ आसाम प्रकृति के साथ प्रगति की ओर কোনটো তেল শোধনাগাৰৰ স্লোগান হয় অপচন এ গুৱাহাটী অপচন বি ডিগবৈ অপচন সি বঙাইগাঁও অপচন ডি নুমলীগড় সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ গুৱাহাটী ৰিফাইনাৰী বা গুৱাহাটী তেল শোধনাগাৰৰ স্লোগান হয় এইখিনি মনত ৰাখিব কুৱেশ্যন নম্বৰ 7 most important What is the aim of Gyan Deepika scheme? Gyan Deepika আঁচনিৰ লক্ষ্য হৈছে ইয়াতে অপচন এ আছে to provide one tola goal to those rich who have an annual family income of below 5 lakh 5 লাখক যদি যিবিলাক পৰিয়াল মানে এক বছৰত 5 লাখৰ কম ইনকাম কৰে সেইসকলক কি বিয়া পাতিবৰ কাৰণে কিমান তলা সোণ দিব 1 তলা গোল দিব এইটো নহয় ঠিক আছে সো মই ইয়াৰে কাৰেক্ট আনসাৰটো জনাই দিছো অপচন বি টু দ উত্তৰ হয় টু প্ৰভাইড ফ্ৰী টেক্সট বুক আপ টু দা ডিগ্ৰী লেভেল ইয়াতে কি কৈছে ক্লাছ 1 মানে স্কুলিং ষ্টাৰ্টিঙৰ পৰা ডিগ্ৰী লেভেললৈকে বিনামূলীয়া কিতাপ বিতৰণ কৰাটো হৈছে
জ্ঞান দীপিকা আঁচনিৰ লক্ষ্য অ'কে নেক্সট কুৱেশ্যন নম্বৰ 8 আছাম এজ নং অফ এগ্ৰ' ক্লাইমেট জ'ন অসমত কৃষি জলবায়ু অঞ্চলৰ সংখ্যা হ'ল অপশ্যন এ আছে 5 অপশ্যন বি 6 অপশ্যন চি আছে 8 অপশ্যন ডি আছে 3 চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 6 অসমত কৃষি জলবায়ু অঞ্চলৰ সংখ্যা কেইখন আছে 6খন আছে মনত ৰাখিব কুৱেশ্যন নম্বৰ 9 ভাষা গৌৰৱ আঁচনি এইমছ এট দ্য ডেভেলপমেণ্ট অফ ইয়াতে আছে ভাষা গৌৰৱ আঁচনিৰ বিকাশৰ লক্ষ্য হ'ল ইয়াতে অপশ্যন এত আছে আছামিজ লেংগুৱেজ ইয়াতে আছামিজ হ'ব লাগিছিল অসমীয়া ঠিক আছে অসমীয়া ভাষা এনেকৈ হ'ব লাগিছিলে হিন্দী লেংগুৱেজ ট্ৰাইব লেংগুৱেজ অফ আছাম ট্ৰাইবেল লেংগুৱেজ অফ আছাম চ' ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ট্ৰাইবেল লেংগুৱেজ অফ আছাম এইখিনি মনত ৰাখিব কুৱেশ্যন নম্বৰ 10 As per 2011 census, which of the following states show a negative decadal growth rate of population? ইয়াতে সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত কোনখন ৰাজ্যত জনসংখ্যাৰ ঋণাত্মক দশমিক বৃদ্ধিৰ হাৰ দেখা যায় চ' ইয়াৰে এনচাৰটো কি হ'ব অপশ্যন এত আছে ছিকিম অপশ্যন বিত আছাম অপশ্যন চিত আছে অৰুণাচল প্ৰদেশ অপশ্যন ডিত আছে নাগালেণ্ড চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি নাগালেণ্ড চ' আজিৰ ক্লাছৰ কুৱেশ্যনখিনি সিমানখিনি আছিলে কেনেকুৱা পাইছে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু যদি আমাৰ ইউটিউব চেনেলত প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে ছাবস্ক্ৰাইব লগতে বেল আইকনটো অন কৰি ৰাখিব ধন্যবাদ হেভ এ নাইচ ডে